মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ ইংৰাজীৰ কুৱেশ্যন পেপাৰখনৰ যিকেইটা MCQ আছিলে উত্তৰখিনি কৰি দিছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে, লগতে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' তোমালোকক লাগে। ইয়াতে চোৱা পাৰ্ট 1ত দিছিলে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য কাৰেক্ট এল্টাৰনেটিভছ। Question number 1, Lenso received only dash pesos. Lenso কিমান pesos receive কৰিছিলে 70 pesos. Option B হ'ব correct answer. Question number 2, the older boys were. The older boys were ইয়াত option A correct answer হ'ব working in the field. Question number 3, on seeing the letter the postmaster was moved by Lensos. ইয়াত option D correct answer হ'ব unwavering faith in God. Question number 4, according to Lenso the employees of the post office are. লেন্সৰ মতে এই যিটো পোষ্ট অফিচৰ এমপ্লয়ীসকল আছিল তেওঁলোক কি আছিলে ক্ৰুকছ হ'ব কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5, ডেছ ইজ কল্ড এন অটম ডে ইন চাউথ আফ্ৰিকা। 10th মে'টো কোৱা হয়, গতিকে অপশ্যন বি কাৰেক্ট আনচাৰ হ'ব 10th মে'। কুৱেশ্যন নম্বৰ 6, জেনানী ৱাজ ডেছ অফ নেলছন মেণ্ডেলা। জেনানী কোন আছিল? জেনানী আছিল নেলছন মেণ্ডেলাৰ ডটাৰ অৰ্থাৎ জীয়েক আছিলে। কুৱেশ্যন নম্বৰ 7, দ্য ৱাৰ্ড ট্ৰেঞ্জিটৰী মিনছ। ট্ৰেঞ্জিটৰী ৱাৰ্ডটোৰ মিনিং সুধিছে, এইটো হ'ব নট পাৰ্মানেণ্ট। কুৱেশ্যন নম্বৰ 8, লং ৱাক টু ফ্ৰীডম ইজ। লং ৱাক টু ফ্ৰীডম আছিলে এখন অট'বায়'গ্ৰাফী, অৰ্থাৎ নিজৰ জীৱনটোৰ ওপৰত লিখা এখন বায়'গ্ৰাফী আছিল, নিজেই লিখা বায়'গ্ৰাফী। ঠিক আছে। কুৱেশ্যন নম্বৰ 9, দ্য স্পেক্টাকুলাৰ এৰে অফ চাউথ আফ্ৰিকান জেটছ ৱাজ এ ডিছপ্লে অফ। ইয়াত অপশ্যন এত দিছিলে মিলিটাৰী প্ৰিচিজন, অপশ্যন বিত দিছিলে মিলিটাৰীছ লয়েলিটি টু ডেমক্ৰেচি। গতিকে অপশ্যন এ আৰু বি দুটাই যিহেতু শুদ্ধ হ'ব, অপশ্যন চিত দিয়া আছিলে বোথ এ এণ্ড বি, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, দ্য জয় অফ কুৰ্গ কমেন্সেছ ফ্ৰম। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ছেপ্টেম্বৰ টু মাৰ্চ। কুৱেশ্যন নম্বৰ 11, হাউ মাছ এৰিয়া অফ কুৰ্গ ইজ কভাৰ্ড বাই এভাৰগ্ৰীণ ফৰেষ্ট। কিমানখিনি ঠাই কভাৰ কৰিছিলে এভাৰগ্ৰীণ ফৰেষ্টে? 30% হ'ব কাৰেক্ট এনচাৰ অপশ্যন চি টু। কুৱেশ্যন নম্বৰ 12, কুৰ্গ ইজ ফেমাছ ফৰ ইটছ। কুৰ্গ কিহৰ কাৰণে ফেমাছ আছিল? কফি প্লাণ্টেশ্যনৰ কাৰণে ফেমাছ আছিলে, এভাৰগ্ৰীণ ৰেইন ফৰেষ্টৰ কাৰণে ফেমাছ আছিলে, স্পাইচেছৰ কাৰণে ফেমাছ আছিলে। গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব অল অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 13, দ্য কুৰ্গী পিপুল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ। কুৰ্গী যিবিলাক পিপুল আছিল, মানুহ আছিল, তেওঁলোক কিহৰ কাৰণে ফেমাছ আছিল? হস্পিটেলিটিৰ কাৰণে। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 14, হোৱাট ডেছক্ৰাইব টাইগাৰ ইন এ জেংগল। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব বেয়াৰিং হিজ হোৱাইট ফেংছ। এইটোৱে ডেছক্ৰাইব কৰিছে। কুৱেশ্যন নম্বৰ 15, হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল। ইয়াত হ'ব প্লাম ডিয়েৰ, অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16, ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, ডোণ্ট হাঞ্চ ইয়ৰ শ্বল্ডাৰ্ছ আমাণ্ডা, ষ্টপ দ্য স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা, হোৱাট ডাজ দ্য ৰিপিটেশ্যন অফ আমাণ্ডা এট দ্য এণ্ড অফ ইটছ লাইন ৰিফ্লেক্ট। ইয়াৰ অপশ্যনসমূহ চাই লোৱা, ইয়াৰ উত্তৰটো মই তোমালোক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যিসকল ওদালগুৰি ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকে কি লিখিছা জনাবলৈ নাপাহৰিবা, আৰু যদি উত্তৰটো নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত উত্তৰটো দি থোৱা আছে। কুৱেশ্যন নম্বৰ 17, আমাণ্ডা ৱান্টেড। আমাণ্ডাই কি বিচাৰিছিল? তাই ফ্ৰীডম বিচাৰিছিলে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 18, দ্য ৱাৰ্ড হুইচ মিনছ কাম এণ্ড কোৱাইট ইজ। ইয়াত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ প্লাছিড। প্লাছিড ৱাৰ্ডটোৰ মিনিং হৈছে এইটো। ঠিক আছে। কুৱেশ্যন নম্বৰ 19, প্লেজেণ্টলি বিচাইডছ বাই। ইয়াতে বিচাইডছ ৱাৰ্ডটোৰ মিনিংটো সুধিছে, ইয়াত অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব টু বি ছাৰাউণ্ডেড ক্ল'জড বাই। কুৱেশ্যন নম্বৰ 21, ডেজ ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ চিক্ৰেট এজেণ্ট। ইয়াত অচেবল হ'ব কাৰেক্ট এনচাৰ, অচেবল ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ চিক্ৰেট এজেণ্ট। কুৱেশ্যন নম্বৰ 22, হোৱাট ষ্টৰি অচেবল কুকড আপ টু মেক্স। ইয়াত অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ এবাউট এ বেলকনি। কুৱেশ্যন নম্বৰ 23, হুৱেৰ ডিড দ্য ফেমিলি হু লিভড ইন দ্য গ্ৰেণ্ডছ গ'। ইয়াত হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ, অপশ্যনসমূহৰ ভিতৰত লণ্ডন। কুৱেশ্যন নম্বৰ 24, চেৰি ৱাজ দ্য নেম অফ। চেৰি কাৰ নাম আছিলে? ডগ এট চুটভাৰ গ্ৰেঞ্জ, যিটো কুকুৰ আছিলে চুটভাৰ গ্ৰেঞ্জৰ, সেইটো নাম আছিলে চেৰি, অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 25, হৰেছ ডেনবাই ৱাজ ফণ্ড অফ। হৰেছ ডেনবাই ৱাজ ফণ্ড অফ ৰিডিং ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ, অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 26, হোৱাই ৱাজ লেন্সো নট ছাৰপ্ৰাইজ অন চিইং দ্য মানি ইন দ্য এনভেলপ। লেন্সোৱে এই যিখন এনভেলপ আছিল, যিটো এনভেলপ আছিল, এনভেলপটোত পইচা দেখাৰ পিছতো কিহৰ কাৰণে তেওঁ ছাৰপ্ৰাইজ হোৱা নাছিল, আচৰিত হোৱা নাছিলে? সুধিছে কিহৰ কাৰণে? কাৰণ হি হেড আনৱেভাৰিং ফেইথ ইন গড, অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 27, হোৱাট ডু
depths of operation create? ইয়াত হ'ব heads of character, option C correct answer. Question number 28, the first chief of the Indian army is from? The first chief of the Indian army আছিলে কুৰ্গৰ পৰা, option A correct answer. Question number 29, there are not dash students in the class. ইয়াত হ'ব many, there are not many students in the class. Question number 30, there is hardly dash work left for you. ইয়াত হ'ব much, there is hardly much work left for you. Question number 31, dash English is widely spoken around the world. ইয়াত হ'ব the English is widely spoken around the world. Question number 32, the children dash in the field now. ইয়াত হ'ব are playing, the children are playing in the field now. Question number 33, which of the following is correct? অলৰেডি আমাৰ কোনটো correct হয় সুধিছে, যে correct হ'ব option D থকাটো, I have known him for several years. Question number 34, he dashed his house 7 days ago. ইয়াত হ'ব left, he left his house 7 days ago. Question number 35, where has he gone? Do you know it? ইয়াতে তোমালোক কম্বাইন কৰিব দিছিল, জোৰা লগাবলৈ দিছিল, যে কম্বাইন কৰিলে হ'ব do you know where he has gone, option C correct answer. Question number 36, he bought a table, it was broken. কম্বাইন কৰিলে হ'ব he bought a broken table. Question number 37, man can't live by dash alone. ইয়াত হ'ব man can't live by bread alone. Question number 38, is there any dash in the bus? ইয়াত হ'ব room, is there any room in the bus? Question number 39, when he entered my room I write a letter. ইয়াত হ'ব option C correct answer, when he entered my room I was writing a letter. Question number 40, dash learning is a dangerous thing. ইয়াত হ'ব a little learning is a dangerous thing. Question number 41, what did Max carry in his hand? Maxৰ হাতত কি আছিলে? A pistol, এটা পিষ্টল আছিলে, option C correct answer. Question number 42, tower is tranquil and, ইয়াত হ'ব কামটো হ'ব correct answer, tranquilatoৰ কাম হ'ব correct answer. Question number 43, dash is talking to Amanda. Option B হ'ব correct answer, one of the parents is talking to Amanda. Question number 44, the irony of the lesson a letter to God is. A letter to God যিটো lesson আছে ইয়াৰে irony কি হয় সুধিছে, গতিকে option C হ'ব correct answer, Lenso blamed the post office employees who in fact helped him. Option C correct answer হ'ব. Question number 45, whom did Mandela want to thank but could not? মণ্ডেলাই এখাক ধন্যবাদ জনাব বিচাৰিছিল কিন্তু ধন্যবাদ জনাব পৰা নাছিল সুধিছে, অপশ্যন দিছিল his family, white rulers, military, African patriots who no longer existed. দুটা প্ৰশ্নৰ উত্তৰ মই তোমালোক কৰি দিয়া নাই MCQ, তোমালোকে উত্তৰখিনি জনাবা কমেণ্ট ছেকশ্যনত, যদিহে নোৱাৰা তেতিয়া কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত উত্তৰটো দি থোৱা আছে। নেক্সট পাৰ্টটোত কেইটামান শ্বৰ্ট কুৱেশ্যন দিছিলে, ইয়াত 1 নম্বৰ আৰু 2 নম্বৰকৈ আছিলে, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 55ত দিছিল ৰিৰাইট এজ ডাইৰেক্টেড, এইখিনি গ্ৰামাৰৰ দিছিল। 56 নম্বৰত দিছিলে ট্ৰান্সলেট কৰিবলৈ, এইটো অসমীয়াত দিয়া আছে, তোমালোক ইংলিছত ট্ৰান্সলেট কৰিবলৈ দিছিল। আৰু নোৱাৰিলে এটা পেছেজ দিছিল, গিভ দ্য ছাবষ্টেঞ্চ অফ দ্য ফলোয়িং পেছেজ, যে ছাবষ্টেঞ্চ দিছিলে যিকোনো এটা তোমালোকক কৰিব দিছিল। কুৱেশ্যন নম্বৰ 57ত দিছিল ৰাইট এ ষ্টৰি উইথ দ্য হেল্প অফ দ্য ফলোয়িং আউটলাইন এণ্ড গিভ এ চুইটেবল টাইটল টু ইট। এতিয়া তলত কেইটামান আউটলাইন দিছে, আউটলাইনখিনি ব্যৱহাৰ কৰি তোমালোকক এটা চুইটেবল টাইটল দি ষ্টৰিটো ধুনীয়াকৈ লিখিব দিছিল। কুৱেশ্যন নম্বৰ 58ত দিছিল ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ডেছক্ৰাইবিং হিজ হাৰ হোৱাট ইউ উইল ডু আফটাৰ ইয়ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, ইয়াতে তোমালোকক 6 নম্বৰ দিছিল। কুৱেশ্যন নম্বৰ 59 ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল', ইয়াতে পেছেজটো ভালদৰে পঢ়িব দিছিল আৰু তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছিল। আৰু 60 নম্বৰত আছিলে ইণ্টাৰনেল এছেছমেণ্ট, ইণ্টাৰনেল এছেছমেণ্টত তোমালোকে জানাই তাত 10 নম্বৰ থাকে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি তোমালোক কুৱেশ্যন পেপাৰসমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ PDF সমূহ